বোৱাৰী লাভাৰ প্ৰথম খণ্ডটিত আপোনালোকে কস্তুৰীৰ বিয়া হৈ যোৱাৰ 6 মাহ পিছৰ কাহিনীখিনি উপভোগ কৰিছিলে কিন্তু সেই 6 মাহ পুলকে বাৰু কেনেদৰে কটাইছিল আহকচোন আজি উপভোগ কৰোঁ কিয় কৰিলা মোৰ লগত কচোন কিয় কৰিলা এনেকুৱা মোৰ লগত মন্দিরে মোর পূজা করার কোন কিবা একো উত্তর নিতে কিয় আপুনি মই নিজকে নিজে এক কৰিলাম মই এইখন কি দেখিছে কৈ আছো মই আপোনাৰ ওচৰত মোক সকলো উত্তৰ লাগিব আজি তাইৰ অধিন্দৰ দিয়াৰ অধিকাৰ অকল মোৰ আছিলে অকল মোৰ আছিলে কিয় হাৰি ললে আপুনি এই অধিকাৰ মোৰ পৰা মোৰ পৰীক্ষা চোৱানো মানুহৰ লগত ওপৰত গৈ আছো মোক প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাগিব কিন্তু আৰু এটা চৰ্ত মোৰ বিয়া তাইৰ লগতে হ'ব লাগিব তাইৰ লগতে হ'ব লাগিব কি কৰিব কৈছ তুই গিলা পাগলা হৈছে নেকি গিলা পলা ইয়াৰ পৰা তহঁতৰ লগত মোৰ একো কথা নাই মোৰ কথা ডাইৰেক্ট ভগৱানৰ লগত আছে ভগৱানৰ লগতে আছে মোৰ প্ৰশ্নৰ উত্তৰ তহঁতক কৈ একো লাভ নাই বে লাভ নাই আমি আছো তো ভাই সাবে তো নিজক সম্ভাল না একো লাভ নাই বে একো লাভ নাই দে আর হব দে শালা তো কৈ আৰু কি লাভ হ'ব স্বয়ং ভগৱানে মোৰ প্ৰশ্নৰ উত্তৰ দিবা পৰা নাই আৰু তই কি উত্তৰ দিবি বে জীৱনত মই এনেকে কান্দিয়ে পোৱা নাছিলো বে ভাই Oi, 우춘. 우춘, 저. 우둔아 또, 우춘. 사, 먹주에 바이블 해와 একবার 웃. 아. আবে করবা কি হচ্ছে বে তুই খুলছুন মোৰ লগত এটা উত্তৰ আছে কি উত্তৰ উত্তৰ মানে উপায় পিন্ধি ল কি উপায় বে কোনা এতিয়া ক'ব নৰো ওলাই লচোন তই জাগা যাই কৈ আছো মুখখান মুছ সঁচাকে পামতো উপায়টো পাবি আৰে তই জাগা যাই ওলাও তো জলদি জোতাটো পিন্ধি ল আৰু জো কি হৰে এনেকে আৰু পাৰি না নিজৰ মতাটো হল বুলিতে এইবিলাক কাপোৰে ধুবা দিয়ে নেকি প্ৰিয়জনৰ কথা হলেও বেলেগ আছিল
মা দেউতাহঁতে বাৰু কিয় নুবুজিল মোৰ কথা? ভগৱান পুলকক ভালে ৰাখিবা আৰু। কি বা কৰি আছে সি বেচেৰাই? মোৰ যি হ'ল হ'ল, তাৰ বিয়াখন যাতে এজনী ভাল ছোৱালীৰ লগত হয়। কেনেকুৱানো এই পুলক ল'ৰাজন? বিজনেছৰ ল'ৰাৰ কথা পাৰ্চনেলি জনাটো মই প্ৰয়োজন বোধ নকৰোঁ। হ'লেও কেতিয়াবা লগ পাইছে চাগে? নাই, পাইছে চাগে। অ'কে। Why? Hi. এয়া পুলক। হাই হাই চেক্সি। তোমালোক কথা পাতা মই অলপ আহো। ইহঁতে দিব মোক উত্তৰ। উত্তৰ নহয়, উপায় দিব। মই আহি আছো হা। ল'ৰাজনটো দেখাত ঠিকেই আছিল, পিছে কিয় হেৰি গ'ল বা? তোমালোকে তাক চিনি পোৱা নেকি? আমি চব জানো। লোৱা লোৱা। সঁচা? তেনেহ'লে এক কাম কৰা না, তাইক ফোন কৰা, কেনে আছে সোধা না। আৰু তোমালোকে জানা নেকি তাইক ক'ত বিয়া হৈছে এড্ৰেছটো? তুমি তাইৰ এক্স বয়ফ্ৰেণ্ড হৈ তাই ক'ত বিয়া হৈছে গম নোপোৱা? নহয় মানে জানো, কিন্তু তাইৰ হাজবেণ্ডে এতিয়া য'ত কাম কৰে সেইটো লোকেশ্যনটো নাজানো। শুনিছো এতিয়া তাতে বোলে লৈ গৈছে তাই। হয়তোবা তাইৰ মা পাপাই এড্ৰেছটো লুকুৱাই থ'ব কৈছে, উৎপাত কৰিম বুলি লোকেশ্যনটো। ৰিলেক্স পুলক, পেকটো ভালকে মাৰাচোন। তাৰপিছত মাথা ঠাণ্ডাৰ লগতে টেনশ্যনো দূৰ হৈ যাব। বাকীবোৰ দূৰ কৰিবলৈ আমি দুজনীতো আছোৱেই। হায়ৰ চব টেনশ্যন শেষ কৰি দিব পাৰিব না? টেনশ্যন নত, মই দিয়া ছোৱালী যেতিয়া থাকিব লগত হট হট। ভাইটি এই চিটুৱেশ্যনতো গাটো পিৰ পিৰ হিৰ হিৰ কৰি হট হোৱা নাই নেকি? আমি কি হট নহয় নেকি অ' বেবী? নহয়, তোমালোকে যেনেকুৱাকে কৰি আছা মানে মোৰ কিবা অকৱাৰ্ড নে মকৱাৰ্ড কৈ সেইটো ফিল হৈ আছে। লাজ লাগিছে ন, ভয় লাগিছে, ধৰিবই পৰা নাই। মই আচলতে তোমালোকৰ ওচৰত উত্তৰ সেইবোৰ বাদ দিয়া না। এই চিটুৱেশ্যনতো তোমাক উপায় আৰু উত্তৰ লাগে। এই সভ্যতাৰ লেকচাৰ তুমি অকণমান দূৰত গৈ দিলে ভাল হ'ব নেকি? চাওঁ, মোক চোৱাৰ অধিকাৰ অকল তাইৰ আছিলে। সেই বুলি তুমি কাৰো লগত বিয়া নহবা নেকি? কি ছোৱালীৰ পাল্লা তোলো, তোমালোকক একো বিয়া বুলি কোৱা নাই নহয় মই। এৰা তেতিয়াহ'লে কি কৈছা? একো কোৱা নাই। ই অকণমান বেছি কৰি আছে নে? তাকেইতো। ঐ গ'ল গ'ল। ঐ পুলক ৰবাচোন। ভগৱান বচা মোক। হে ভগৱান, ই দেখোন পলা। কি হ'ব এতিয়া? বছে গৈ পালে আমাৰ দিব মজা। কি কি খবৰ? এ দাদা চোন এনিটাইম গিয়াৰতে থাকে। কি ভাবিনো বিয়া হলি মতা সেইটোৰ লগত। আৰে ভাই পইচা আছে না পইচা? কিবা কামত লাগিলে মাতি আবু, মানে ল'ৰা মানুহৰ কামটো আৰু না মোনাখন দাঙি দিবা এতিয়াই যাওঁ। কি কোৱা ভাই? আৰে মহিলা মানুহ না হেল্প লাগব পাৰে। মই এনেকা হ'ব নাছিলো। কেতিয়াৰ পৰা আপনি দালি কৰা হলি তুই? এতিয়া কেনেকা লাগিছে তোৰ? মোৰত এনেকাই লাগিছিল তেতিয়া। তোক মই মাৰি পেলাম। কি বুলি ভাবছা তুই মোক? অপিগলে উপায় দে, মান সন্মান চেষ্টা কৰিছো মোৰ। পুলক ভাই পাৰ্টি কৰবা আহিছো, পাৰ্টি কৰ না। এনেকা ভাল নালগে বে। গান গাও, নাচো, ফূৰ্তি কৰ। আৰু তোৰ দেখোন কিমান নিজৰে মদৰ গান আছে, তাৰে এটা গান গাই দি না ভাই, কিমান ভাল লাগব। ইয়াৰ পৰা মই এটা উপায় বিচাৰিছো। সি কৈছে জাগাত যাই উপায় কম। উপায় দিছে সি মাখা। মইহে জানো কিমান লাজ পাইছো। আৰে ভাই তোক অলপ দুখত থকা দেখিহে অলপমান সুখ দিব বিচাৰিছিল আৰু। নালাগে মোক এনেকা সুখ। চল
ই বেটাই মৰবা উচিত হাত কাটি মই গম পাইছিলো কিবা এটা এনেকা কৰিব বুলি ভাই বুলি ভাল পোৱাৰ কাৰণেহে এনেকে মৰবা দিব পাৰি নেকি তাক এইটো জনমতে লগ পাম বুলি কোৱা মানুহটোৱে ভগৱানক চিঞৰি চিঞৰি কৈ আছিল যে আহা জনমত লগ কৰাই দিবি বুলি মই খবৰ ল'ব গৈ ৰুমৰ বাহিৰৰ পৰা চব শুনি আছিলো সেইকাৰণে মই এই ভাই এই বেচেৰাক তই কোনটোৱে দিলে বাপাহাৰে হে তাতকে এটা কাম নকৰা কিয়া বঢ়িয়াকে ফিল আহা এটা মদৰ গান গা নাচি দিলে মনটো পাতলা লাগব তোৰ দেখোন এটা গান আছে লোকেল মদাহী সেইটোকে অলপ গান গাই নেদাকে এই বক্সটো আনচোন আন হে অলপ নাচিয়ে দিঙে বাপাহাৰে হে এই পুলক ভাই এই বেঙে ঠিক কথাই কৈছে কিনো মাথা মাৰি আছা তই ভগৱান আছে না ভাই মদৰ গানত নাচিম কিমান আৰু তহঁতে ভগৱান আছে বুলি যে কৈ আছা আৰে এনেকা কোনো মন্দিৰ নাই যিটো মন্দিৰত ভগৱানক গৈ মই তাইক খোজা নাই নাচিম কিমান আৰু মদৰ গানত নাচিম কিমান আৰু নাচিবলৈ মন যায় ৰোমেণ্টিক গানত নাচিবলৈ মন যায় ৰোমেণ্টিক গানত প্ৰিয় কিহে নাই হাতত ধৰিবলৈ প্ৰিয় কিহে নাই হাতত ধৰিবলৈ আছে দুখন হাত মাথো বেগ বাকিবলৈ মদৰ গানত নাচিম কিমান আৰু মদৰ গানত নাচিম কিমান আৰু তাইৰ সেই ৰূপ দেখি তাইৰ সেই গুণ দেখি নাবাগৰু কেতিয়াও মই কবিতা লিখি লিখি তাইৰ নীলা চকু জুৰি মিঠা মিঠা কথা শুনি ৰেকৰ্ডিং কৰি যেন শুনি থাকিম পোষ্ট কৰি লাজুকীয়া হাঁহি দেখি তাইৰ মোৰ চুলিখিনিত লাগে যেন লগাই দিওঁ যিটো পিছে পিছে সঁচা কথা কৈ আছো মিছা কথা টেংচুতে তাইৰ নামে ওলাব চেক কৰাব কাটি আবে আমি আছো না তই চিন্তা নকৰবি বিলিভ কৰো ৰে ভাই আমি আছো ভগৱান আছে সব ঠিক হৈ যাব সেইকাৰণেতো মই ভগৱানকে ডাইৰেক্ট সোধো না প্ৰভু তুমি বুকুত আজি তাইৰ ছবি আঁকিলি পিছে কিয় লিখি দিলি আধৰুৱা কাহিনী নোৱাৰিলো বনাব তাই জীৱন লগৰী ভাগৰিলো প্ৰেমৰ নদী সাঁতৰি সাঁতৰি বেয়া নাপাওঁ তথাপিতো সাধা পাগিলি মদৰ গানত নাচিম কিমান আৰু মদৰ গানত নাচিম কিমান আৰু হৃদয়তে হাসি ধৈছো তুমি চাগে শুনিবা সেইবাবে লিখি আছো কিবা এটা ভাবনা নিক নেম সুধি আছো বাজি উঠিল ফোনটো অ মোৰে ধনটো কলিজাটো জানটো দেখাটো ফোনটো কি নামে মাতিলে ভাল লাগে বেবিটো বেবি বুলি মাতোতে বলিয়া মই ফূৰ্তিতে মেছেজ কৰি নিজকে নিজে চালো আইনাতে হাঁহি হাঁহি পগলা পিছদিনা মনতে তাক ৰাখিবহে নাজানিল এই কথা পুলকে আনৰ দৰে
নোৱাৰিলো অভিনয় দেখাবলৈ আনৰ দৰে নাজানিলো মৰম আনিবলৈ আনৰ দৰে পইচাও নাছিল উপহাৰ দিবলৈ আনৰ দৰে নিশিকিলো কথাবোৰ সজাবলৈ সেয়ে কাষত নাই চকু লুমুচিবলৈ মনৰ গানত নাচিম কিমান আৰু মনৰ গানত নাচিম কিমান আৰু নাচিবলৈ মন যায় ৰোমেণ্টিক গানত নাচিবলৈ মন যায় ৰোমেণ্টিক গানত প্ৰেয়সীহে নাই হাতত ধৰিবলৈ প্ৰেয়সীহে নাই হাতত ধৰিবলৈ আছে দুখন হাত মাথো বেগ ফাকিবলৈ মনৰ গানত নাচিম কিমান আৰু মনৰ গানত নাচিম কিমান আৰু নাচিম কিমান আৰু নাচিম কিমান আৰু পুলক ভাই শুন না তোক ধোকা দিছিল না এইবাৰ কেনে পাইছে মজা তোৰ গাৰ্লফ্ৰেণ্ড তো যে এক্স গাৰ্লফ্ৰেণ্ড কুস্তুৰী বেলেগৰ লগত বিয়া হৈছিল না তাৰ হাজবেণ্ড বোলে ডেইলি কুবাই তাক এইবাৰ পাইছে না মজা ধেমালি কৰা নাই তো তুই সঁচাই চকলাই কোনো মতে তাক সমজাইছিলো হে তুই আৰু তাতে জ্বলাইছিল পেট্ৰল ভাল পাইছা হা গেলা ইটা চাই থাক খেলাখন বে ঐ ই গেলে কি জানি আসো না আ বে আ এই পইচাৰ লেবেকেইটা ওলাই আহ আহক আছে যদি আজি মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব চালা পইচাৰ লোভৰ কাৰণে নিজৰ ছোৱালীজনীক আনৰ ঘৰত বিয়া দি এতিয়া কষ্ট হৈ আছে না তহঁতে মাতি আছো ওলাই নাহা কিয় আহক আছে যদি মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দে এতিয়া নাকত তেল দি হৈ থাকিলে হ'ব নেকি ওলাই আহ হেৰি উঠকচোন উঠক কি হ'ল নো এই বাহিৰত পুলকে হাল্লা কৰি আছে কিবা হ'ল আকো তাৰ ইয়াৰ আকৌ কি হ'ল ইমান চিঞৰ বাখৰ কৰি আছে ৰচোন বলক হেৰি আপুনি কিন্তু একো নকব দেই কিবা কৈ এই ৰাতিখন মোৰ কিন্তু ভয়ে লাগিছে শুনিছেনে এটাকে ভয় কৰিছে উত্তৰ দিবা হওক নাই ঐ পুলক এই দুভাগ ৰাতি অসভ্যালি কৰিবলৈ তোৰ লাজ লগা নাই তই মানুহ চিনি পোৱা নাই খুৰাৰ ৰাগিত মাতাল হৈ আহি ইয়াত যা তা বলকি আছ যে কথা নকব এই পুলকৰ এতিয়া হেৰুবলৈ একো নাই পাবলৈ একো নাই এইটো কাৰণে মই কৰিব ভয় নকৰো মাৰিব ভয় নকৰো বুজি পাইছে আৰু অসভ্যালিৰ কথা কৈছে আপুনি অসভ্যালি মই কৰা নাই অসভ্যালি আপোনাৰ জোৱাই কৰি আছে আপোনাৰ ছোৱালীৰ লগত আৰু ইহঁতৰ এড্ৰেছ লুকাই থৈছা বাজাৰত লুকাই থাকিলেও তাৰ এড্ৰেছ মই ওলাই এৰিম আৰু আচল অত্যাচাৰ কাক কয় তাক ভালদৰে বুজাও আপুনি মনে মনে থাককচোন মনে মনে থাকক পুলক বাবা তুমি শান্ত হোৱাচোন আচলতে কেছটো কি হৈছে খোলা খুলিকে নকোৱা কিয় আপুনি মাক হৈ পেলাই নিজৰ ছোৱালী কেনেকে ক'ত কি হৈ আছে খবৰেই নাই আপোনালোক নিজেই অসুৰ মানৱৰূপী দানৱ পইচাৰ কাৰণে নিজৰ ছোৱালীৰ জীৱনটো খালে ঐ পুলক মুখ চম্ভালি কথা কবি কাৰ ঘৰত থিয় হৈ তই কথা কৈ আছ গম পাইছ নে নাই মদৰ ৰাগিত মাতাল হৈ যি টি কথা নবকিবি বলচোন বল আজি ক'বলৈ দে না মোক আজি ক'বলৈ দে মুখ চম্ভালি ইমান দিনে চব চম্ভালি আছিলো কাৰণেতো আজি চব হেৰুৱালো মই ভাল পাইছিলো আপোনাৰ
এই শুনচোন পইচাৰে উখত ৰাখিব নোৱাৰিলেও দিবকাত খুৱাই হ'লেও কেনে ৰাখিম বুলি প্ৰতিশ্ৰুতি দিছিলো আপোনালোকে চবে কৰিলে এতিয়া তাই মত নাই আৰু এনে অৱস্থাত মই মদ নাখাই ঘৰত গাখীৰ খাই হৈ থাকিব লাগিছিলে নেকি আজি মৰিব ওলাইছিলো মই এই কুকুৰে বচালে বন্ধু বুলি চালা শান্তিৰে মৰিব নিদিলে আৰু আপুনি কৈ আছে মই ওলোটা বকিছো পাগলামি কৰিছো এই পুলক ৰচোন ৰ আপুনি কথাবোৰ লাহে লাহে কওকচোন অ' পুলক বাবা চাচোন চা এতিয়া যি হ'ল সেইটোতো আৰু কোনো সলনি কৰিব নোৱাৰে এতিয়া তুমি মনে মনে থাকা যি হ'ব লগা আছিল হৈ গ'ল সিহঁতৰ ঘৰত যদি কিবা সমস্যা হৈছে আমি বুজাম তুমি তাত সোমাব নালাগে দে পুলক নমাম মই নমৰালৈকে তাইৰ যিকোনো মেটাৰত সোমাম কোনে ৰখাব মোক তই ৰখাবি আপুনি ৰখাব নোৱাৰে তাইৰ লগত তেজৰ সম্পৰ্ক আপোনালোকৰ থাকিব পাৰে মোৰ লগত মনৰ সম্পৰ্ক আছে এডজাষ্টটো দিয়ক না কি মেটাৰ হৈছে মই চল্ভ কৰি থৈ আহিম বিদ্যা অত্যাচাৰ কাক কয় তাক বুজাই থৈ আহিম মা কচম তহঁতে যাবি না মোৰ লগত যাবি না যাব ইহঁতে আৰু তাৰ পিছত না আপোনাৰ ছোৱালী কোনো দিনে ডিষ্টাৰ্ব নিদিয়ে বিদ্যা মা কচম ঐ পুলক ভালে যাও যদি যা নহলে তোক মই লাহে লাহে এ বাবাহঁত তোমালোকে পুলকক লৈ যোৱাচোন কিবা যদি আলোচনা কৰিব লগা আছে আমি কালি বুজাম কালি আলোচনা এতিয়া পুলক মানে সুস্থ অৱস্থাত নাইতো যোৱা তোমালোকে লৈ যোৱা পুলকক লৈ যোৱা গৈ আছো ইয়ালে মই নিজে আহিছিলো নহয় নিজেই গুচি যাম আৰু চব কথা সুস্থ মগজুদিয়ে কৈ আছো কিন্তু এটা কথা মই আপোনালোকক সকিয়াই থৈ যাওঁ যদি তাইৰ গাত টিকুত মানুহ কিবা এটা হয় নহয় মোৰ কিন্তু জেললৈ যাওঁতে বেছি সময় নালাগে শুভৰাত্ৰি ধন্যবাদ মোৰ অতীতৰ সহুৰ বুঢ়া আৰু শাহু বুঢ়ী জুৱে ভাই সঁচাকৈ আমি একো ভুল কৰা নাইতো সব ঠিক হৈ যাব বলা ৰুমত হে ভগৱান এনেদৰে পাৰ হৈ থাকিল দিনবোৰ বুকুত হেজাৰ বিষাদ বেদনাৰ বজালৈ কামৰ সন্ধানত পুলক আৰু তাৰ বন্ধু বিকাশ চহৰলৈ গুচি গৈছিল আৰু তাৰ পিছত কি হ'ল সেয়া চাবলৈ ডিছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি উপভোগ কৰিব পাৰে।